হাই এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আৰু এতিয়া ৰাতিপুৱা মই গা পা ধুই মেলি এইবিলাক কাম বন কৰি মেলি আজৰি হ'লোঁ আৰু ভাতটো বনাই আজৰি হ'লোঁ। কিন্তু এতিয়াহে মনত পৰিছে যে ভিডিঅ' এটা কৰোঁ বুলি। তাৰপিছত আজি তেনেকুৱা বিশেষ একো নাই, দালি বনাইছোঁ আৰু গাহৰি মাংস কালি ৰাতি আছে, সেয়াই হৈ যাব, চলি যাব এতিয়াৰ কাৰণে। আৰু বাকী মই অকলে আছোঁ ঘৰত, ধুন নাই, ধুন গৈছে হেৰিত মৰিগাঁও, মানে আইতাকহঁতৰ ঘৰত, পেহীহঁতৰ ঘৰত, তাতে থাকিব সি। একদিন ভিডিঅ'ত দেখা নাপায়, সেইকাৰণে মই অকলে অকলে ভিডিঅ' কৰি থাকিম, চাই থাকিব আপোনালোকে। আৰু মোৰ বহুত কাম আছে জানে, এইবোৰ কাপোৰ দেখিছেনে? কাপোৰ আনি দিছে মানে কাষ্টমাৰে হেৰি কৰিবৰ কাৰণে, গাৰু কভাৰ চিলাবৰ কাৰণে। গাৰু কভাৰ আৰু তোলা ভৰোৱা যিটো কভাৰ সেইটো চিলাব দিছে, আৰু গাৰু কভাৰটো চিলাব দিছে। তাকে এতিয়া ঘৰত কাটিব লাগিব, ঘৰত কাটি দোকানত চিলাব লাগিব। তাকে চাই থাকক, মই এইবিলাক বান্ধি মেলি যাওঁ আৰু। এতিয়া ঘৰত আহিলোঁ দুপৰীয়া, আৰু ঘৰত আহি কিনে এতিয়া ভাত বনাই আছোঁ। ইপিনে বহাই দিছোঁ চয়াবিন আলু এনেকৈ বনাম, চয়াবিন ভাজি আছোঁ বৰ্তমান। আৰু ইপিনে হেৰি আলু বইল কৰি থৈছোঁ, যিহেতু একেলগে দিলে সিজাওঁতে অলপ টাইম লাগে মোৰ। আৰু কাপোৰো ধুব আছে, আৰু ইপিনে বিলাহী দি দিম, কাটি থৈ দিছোঁ। ইমান গৰম দিছে, ইমান গৰম দিছে, এনেও কাম নিদিয়া হৈ গৈছে। একদম লাহে লাহে চলি আছে, যিমান হেৰি দিলোঁ। বাপৰে আজি ৰ'দ চাওক না, কেনেকুৱা ৰ'দ দিছে, চকু মেলিবই নোৱাৰি ৰ'দৰ ফালে চাবই নোৱাৰি, ইমান বগা হৈ গৈছে ৰ'দে। বাৰু চাই থাকক, আকৌ একেবাৰে দোকানত গৈ দেখাম। কাপোৰ চিলাব আছে বুলি কৈছিলোঁ যে, দোকানতো আছে অলপমান চিলাবৰ কাৰণে। তাকে চাই লওঁ, ভাটিবেলা গৈ মেলি ভাত মানে বনাই কৰি মেলি খাই বৈ লৈ দোকানতে লগ পাই আছোঁ। আৰু একেবাৰে চাই থাকক ভিডিঅ'টো। হাই এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আৰু একদম 3 দিনমান হৈ গ'ল মই ভিডিঅ' কৰিবই পৰা নাই। মানে 3 দিনৰ আগত যি অকণমান ভিডিঅ' কৰিছিলোঁ ৰাতিপুৱা, সেইখিনিয়ে আছে, আৰু কৰিবই পৰা নাই। আৰু 3 দিনৰ পিছত আজি কৰিছোঁ ভিডিঅ', আৰু আশা কৰোঁ চাব, ভাল পাব। আৰু এতিয়া কি কৰিম? এতিয়া ভাত পানী বনাই হৈ গ'ল, গা পা ধুই ৰেডি যাব ওলাই আছোঁ। আৰু ৰ'দটো পূৰা কাঢ়াকৈ দিছে, আৰু কাপোৰ আনি থৈছিলোঁ যে ঘৰত, চিলাবই পৰা নাই, ইমান মানে টাইম নোহোৱা হৈ গৈছে। দোকানত থাকোঁতে মানে দোকানতো কাটিব অসুবিধা, সেইকাৰণে ঘৰত লৈ আহিছিলোঁ। ঘৰতো এতিয়া কাটিব টাইমেই নোপোৱা হৈছোঁ, মানে ঘৰত থাকিবই টাইম নোহোৱা হৈছে। সেইকাৰণে দোকানত দিনটো থাকোঁতেই গুচি যায়। দুপৰীয়া আহোঁ, ভাতকেইটা বনাই মেলি লৈ যাওঁ বা খাই কৰি যাওঁ, এনেকুৱা নিচিনা হয়। বাপেকৰো কাম আহি আছে, কামত গৈ আছে, দোকানতো থাকিব তেনেকৈ সময় পোৱা নাই। সেইকাৰণে মানে কোনফালে মিলাব নোৱাৰা হৈছোঁ। বাৰু সেইবোৰ বাদ দিয়ক, এতিয়া মই যাওঁ আজি অকণমান দোকানত এনেই দেখাই দিম বাৰু, চাব কি কৰি থাকোঁ। মানে দোকানত আৰু কি আৰু, গেলামাল দোকান যিহেতু, তাতে চিলাই মেচিনো আছে, অলপকৈ চিলাইও কৰি থাকোঁ, দোকানখনো চলাই থাকোঁ। ঠিক তেনেকুৱাই, মানে বেলেগ একো নাই দেখুৱাবলগীয়া বাৰু। তথাপিতো অকণমান ভিডিঅ' কৰি এনেই দেখাই দিম, চাই থাকিব। বেছি নালাগে, 30 ছেকেণ্ডৰ হ'লেও হ'ব, কাটি বনাম। দৰ্শক মণ্ডলী, আজি মই এটা ভিডিঅ' বনাব গৈ আছোঁ হা। এইটো বস্তুটো মই বিদেশৰ পৰা আনিছোঁ, কিন্তু কোনো দেখা নাই আজিলৈকে। যদি কোনোবাই দেখিছে কৈ দিলে হ'ল। আৰু কেনেকৈ গুচাই, কেনেকৈ বনাই, কেনেকৈ মই নাজানো বাৰু, কেনেকৈ গুচাই মই এইটো দেখাই দি আছোঁ। মই জংঘলীয়া বা হেৰি হয়, জংঘলীয়া বাগানী, আদিবাসী হয়। এইটো বস্তুটো চাওক, এইটো দেখিছে, চিনি পায়নে? এইটো কেনেকৈ গুচাই জানে? এনেকৈ ল'ব, এনেকৈ লৈ এডাল গুচাই দিব, এই আঁটো যে
এইটো গুচাই পেলাই এইখিনিতে থ'ব, মাটিত নেপেলাব। কটাই চটাই নালাগে বুলিব কটাই নালাগে, আমি তই কিয় বকি আছ? কটাই চটাই নালাগে তোৰ মাত ডালে আহিব। এইটো এনেকৈ কৰি ভাগিব, ফেকা দি আছো বুলি ভাবিব। এইটো এনেকৈ গুচাব আৰু এইটো এনেকৈ তাৰপৰা এইটো এনেকৈ। আৰু যদি লগা হয় মোক কমেণ্টত লিখি দিব মোক এমুঠি লাগে বুলি, মই বিচাৰি আনি পেলাই থৈ দিম, আপোনাক হোম ডেলিভাৰী দি দিম। ঘৰ ডেলিভাৰী হয়, হোম ডেলিভাৰী নহয়। এনেকৈ গুচাই এনেকৈ থৈ দিব। চবে ইংলিছত পাবা, অসমীয়াত কচোন। ইমান দীঘল